এটা সময় আছিল যেতিয়া পুলিচত চাকৰি এটা পাম বুলি কাৰোবাৰ লগত চিনাকি হ'ব লাগিব, নহলে টকা পইচা আমি যোগাৰ কৰিব লাগিব। আজি আমি টকা পইচাও দিব নালাগে, কাৰো লগত চিনাকিও হ'ব নালাগে, মাত্ৰ আমি কষ্ট আৰু পৰিশ্ৰম কৰিব লাগে। আজি এই ৫,০০০ ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত আছে। ই আমাক কি বুজাইছে যে আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো ১ টকাও ঘোষ দিব নালাগে। লাগে নেকি? কোনোবাই ১ টকাও দিছে নেকি চাকৰিৰ কাৰণে? আজি আমি সকলোৱে ৩ বছৰ কষ্ট কৰাৰ পিছত মেৰিটত আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো। ৫ বছৰ আগতে, ১০ বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন। আমি কোনোবা বিষয়া, কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন। মাজত মানুহ থাকিলেহেঁতেন, কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন, কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন, 10 জনে চাকৰি পালেহেঁতেন, 100 জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন। আজি আমাৰ ৰাজ্যত এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ইলেকশ্যনৰ আগতে মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ইলেকশ্যনৰ মিটিঙত গৈছিলোঁ, মই এটা কথা দেখা পাইছিলোঁ যে আমাৰ যুৱ শক্তিৰ মাজত এটা হতাশাৰ বাতাবৰণ আছে। চৰকাৰী চাকৰি পাবৰ কাৰণে টকা লাগে, পঢ়ি লাভ কি হ'ব, ভাল ৰাস্তাত থাকিলে লাভ কি হ'ব, এই কথা চিন্তা কৰি বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছিলে। কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিলে, কোনোবাই জীৱনত একো নহ'ব বুলি কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিলে। মই লক্ষ্য কৰিছিলোঁ যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি আঁতৰাব নোৱাৰোঁ, আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব। ইয়াৰ মাজতে হতাশগ্ৰস্ত হৈ কিছু ল'ৰা ছোৱালীয়ে আলফাটো যোগদান কৰিছিলে। বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিলে। ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম। যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলোঁ, আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি
সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব 1 লাখ চাকৰি কেনেকে দিব আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে চাৰিওফালে দুৰ্নীতি হ'ব টকা পইচাৰ বজাৰ হ'ব আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব চৰকাৰ গঠন হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ললো প্ৰথম দিনাখনে আমি কেবিনেটত আলোচনা কৰিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে স্যাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই আমি 1 লাখ দৰমহা কেনেকৈ দিম আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰো তেতিয়া হলে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব মই কৈছিলো যে আমি চেষ্টা কৰো আমি আগুৱাই যাও লাহে লাহে আমি আগুৱাই গৈ থাকো আৰু আমি যিমান দূৰলৈকে যাব পাৰো আমি যাবৰ বাবে আমি চেষ্টা কৰিম মই তেওঁলোকক কৈছিলো যে পুলিচত ভ্যাকেন্সি থাকিব নালাগে পুলিচক আমি জিৰো ভ্যাকেন্সি তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব হেলথ ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব আৰু মই পুলিচক কৈছিলো যে নতুনকৈ 4টা কমান্ডো ব্যাটালিয়ন কৰক এটা ফৰেষ্ট ব্যাটালিয়ন কৰক কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে সিআৰপি বিএসএফ আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ লৰা ছোৱালীক আমি পুলিচত লৈ যাম আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম লগতে মই তেতিয়া ডিজিপিক কৈছিলো যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰো লৰা ছোৱালী বিলাকে দৌৰিব আৰম্ভ কৰিব পৰিশ্ৰম আৰম্ভ কৰিব আৰু অসম পুলিচৰ লগে লগে আমাৰ লৰা ছোৱালীয়ে সিআৰপি বিএসএফ সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব